তোমালোকক কোটি কোটি প্ৰণাম আৰু ধন্যবাদ জনাইছোঁ। গুৰুদেৱ গুৰুমাক প্ৰণাম জনাইছোঁ। আজি উপস্থিত সকলক মই প্ৰণাম জনাইছোঁ। মই 2021 চনত 26 জানুৱাৰীতে ইয়ালৈ প্ৰাৰ্থনা গৃহলৈ আহিছিলোঁ আৰু মই তেতিয়া মোৰ অসুখৰ বাবে আৰু এই ছোৱালীজনী চাকৰিৰ বাবে মই নাম লিখাই থৈ গৈছিলোঁ আৰু মই মাজতে স্বাক্ষৰ দিবহি লাগিছিলে, কিন্তু গুৰুগৃহ বন্ধ আছিলে। তেতিয়া মই স্বাক্ষৰ দিয়া নহ'ল আৰু এতিয়া এই ছোৱালীজনীয়ে চাকৰি পাইছে আলপা কোম্পানী, এটা অষ্ট্ৰেলিয়া কোম্পানী। তাত একাউণ্টেণ্ট হিচাপে তেওঁ জইন কৰিছে। সেয়েহে মই তেওঁৰ সেই চাকৰি পোৱাৰ বাবে স্বাক্ষৰটো দিবলৈ আহিলোঁ। এই চাকৰি দিয়াৰ বাবে মই ঈশ্বৰক কোটি কোটি ধন্যবাদ জনাইছোঁ। আৰু মই 2021 চনৰ 2 ছেপ্টেম্বৰত পবিত্ৰ আত্মাৰ পোহৰ দেখিবলৈ পাইছিলোঁ গুৰুজনাৰ আশীৰ্বাদত। তাৰ বাবে মই ঈশ্বৰক কোটি কোটি ধন্যবাদ জনাইছোঁ। আৰু মোৰ 2021 চনৰ 17 এপ্ৰিলত মই যিদিনা প্ৰথম লঘন ব্ৰত দিছিলোঁ, সেইদিনা মই লঘন ব্ৰত দি প্ৰাৰ্থনা কৰি এটাই হেমন্ত গগৈ ভিডিঅ' মই চাইছিলোঁ, কিন্তু মই নাজানো তেওঁ ভিডিঅ' চাব নাপায় বুলি। কিন্তু ভিডিঅ' চাই থাকোঁতে মই মোৰ মোবাইলটোত পৰুৱাই ইফালৰ পৰা সিফালে গৈ আছে। মই ভাবিছোঁ মোৰ মোবাইলটোত কেনেকৈ পৰুৱা সোমালে। তাৰপিছত উল্টা পাল্টা কৰি পেলাই চাই পেলাই মই একো বুজি নাপালোঁ। তাৰপিছত মোৰ ভাই বোৱাৰী আহিছিলে, জিৎ চেতিয়াৰ পত্নী। তেওঁ ক'লে, বাইদেউ আপুনি তেওঁৰ ভিডিঅ' নাচাব। আৰু সেইদিন ধৰি মই তেওঁৰ ভিডিঅ' চোৱা নাই। মই যদি কিবা দুখাদোষ কৰিছোঁ, মই গুৰুজনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। গুৰুজনাক গুৰুদেৱক প্ৰণাম জনাই মোৰ ভাগ্য সামৰিছোঁ। প্ৰণাম।